নমস্কাৰ দৰ্শকসকল, অন্য এটি ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছো। পৰহি বিধানসভা অধিৱেশনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাম উল্লেখ নকৰাকৈ অখিল গগৈক তুলাধুনা দিয়ে। আজি সেই বিষয়ে কিছু কথা পাতিব বিচাৰিছো। আশা কৰো আপোনালোক মোৰ সৈতে শেষলৈকে থাকিব আৰু শেষত এটা বহুমূলীয়া কমেণ্ট কৰিব। দৰ্শকসকল, আমি সকলোৱে জানো যে পৰহিৰ বিধানসভা অধিৱেশনৰ পৰা অখিল গগৈক অধ্যক্ষই এক্সপেল কৰিছিল। মুখ্যমন্ত্ৰী আৰু বিৰোধী দলপতিয়ে কথা কৈ থাকোঁতে কোনেও অসুবিধা দিব নোৱাৰিব, এনেধৰণৰ নিয়ম এটা অধ্যক্ষ ৰঞ্জিত দাসৰ নেতৃত্বত হোৱা এখন সভাত ইতিমধ্যে লৈ থোৱা হৈছিল। কিন্তু সেই নিয়ম উলংঘা কৰি অখিল গগৈয়ে যেতিয়া বাৰে বাৰে মুখ্যমন্ত্ৰীৰ কথাৰ মাজত অসুবিধাৰ সৃষ্টি কৰিলে, তেতিয়া অধ্যক্ষই তেওঁক এক্সপেল কৰে। কিন্তু বাহিৰলৈ আহি অখিল গগৈয়ে কি ক'লে শুনি লওঁ আহক। গোটেই দিনটোৰ কাৰণে বহিষ্কাৰ কৰিছে অধ্যক্ষ ডাঙৰীয়াই। কাৰণ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছিলে যে অসম এনেকুৱা ভাল ৰাজ্য হৈ গৈছে যে আমি অৰুণোদয় দি দিয়াৰ কাৰণে অসমৰ মানে প্ৰভাৰ্টি ৰেট, মাল্টি ডাইমেনশ্যনেল প্ৰভাৰ্টি ৰেট আগৰ যিটো 36% আছিলে সেইটো 14%লৈ কমি গৈছে। মই তেতিয়া ক'লোঁ যে নীতি আয়োগে দেখুৱাইছে যে আজিৰ দিনটোত মাল্টি ডাইমেনশ্যনেল প্ৰভাৰ্টি ইণ্ডেক্সত অসম ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ দুখীয়া 6 নম্বৰ ৰাজ্য হয়। 14% হয়। বিহাৰৰ আগতে 56% আছিলে, 25% হ'ল। কিন্তু আগতে যেনেকে অসম 6 নম্বৰত আছিলে, 5 নম্বৰত আছিলে, 3 নম্বৰত আছিলে, এনেকে দুখীয়া ৰাজ্য 7 নম্বৰত আছিলে, 9 নম্বৰত আছিলে, এতিয়াও অসম 6 নম্বৰতে আটাইতকৈ দুখীয়া ৰাজ্য। মাল্টি ডাইমেনশ্যনেল ইণ্ডেক্সৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষৰ ভিতৰত দৰিদ্ৰতাৰ ক্ষেত্ৰত অসম ভাৰতৰ 6 নম্বৰ আটাইতকৈ দুখীয়া ৰাজ্য। এই কথা কোৱাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে এখেতে যেতিয়ালৈকে ধেমালি কৰি কথা কৈ থাকে তেতিয়ালৈকে ক'বলৈ দিব লাগে, নহ'লে এখেতক বাহিৰ কৰি দিব লাগে, নহ'লে এখেতক বাহিৰ কৰি দিব লাগে, নহ'লে এখেতক বাহিৰ কৰি দিব লাগে। তেতিয়া অধ্যক্ষ ডাঙৰীয়াই মোক দিনটোৰ কাৰণে আজি বহিষ্কাৰ কৰিছে। দৰ্শকসকল, অখিল গগৈয়ে ক'লে বোলে মুখ্যমন্ত্ৰীয়ে হেনো তেওঁক বাহিৰ কৰি দিব লাগে বুলি ক'লে। কিন্তু কি কৈছিল প্ৰকৃততে মুখ্যমন্ত্ৰীয়ে, সেইটো শুনি লওঁ আহক। অধ্যক্ষ মহোদয়, আজি অসমৰ মাল্টি ডাইমেনশ্যনেল পভাৰ্টি হৈছে 14.47। অধ্যক্ষ মহোদয়, 20% লোকক, 20% পৰিয়ালক দৰিদ্ৰতাৰ কৰাল গ্ৰাসৰ পৰা মুক্ত কৰাৰ কৃতিত্ব এইখন চৰকাৰে নিশ্চিতভাৱে ল'ব পাৰে। মেটাৰনেল মৰ্টেলিটি সুধিব খুজিছোঁ, মাল্টি ডাইমেনশ্যনেল প্ৰভাৰ্টি ইণ্ডেক্সত অসম ভাৰতৰ কেই নম্বৰত আছে? অধ্যক্ষ মহোদয়, নম্বৰৰ প্ৰতিযোগিতা কৰিবৰ কাৰণে 6 নম্বৰ। আটাইতকৈ বেয়া পজিশ্যনৰ ভিতৰত বিহাৰ 1 নম্বৰ, অসম 6 নম্বৰ। বিহাৰ, মেঘালয়, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশৰ পাছতে অসম আটাইতকৈ দুখীয়া ৰাজ্য। অধ্যক্ষ মহোদয়, গোটেই ভাৰতবৰ্ষৰ ভিতৰত 6 নম্বৰ দুখীয়া ৰাজ্য অসম। অধ্যক্ষ মহোদয়, দুখীয়া ৰাজ্য নীতি আয়োগৰ মতে অধ্যক্ষ 6 মহোদয়, নম্বৰ দুখীয়া ৰাজ্য। অধ্যক্ষ মহোদয়, মই আগতে কৈছোঁ যে ধেমালি কৰি থকালৈকে ঠিক আছে, চিৰিয়াছ কথাৰ পিছত। অধ্যক্ষ মহোদয়, আজি মহাৰাষ্ট্ৰৰ লগত মই প্ৰতিযোগিতা কৰিব পাৰোঁ নেকি? আজি মই অধ্যক্ষ মহোদয়, আজি মই পশ্চিমবংগৰ লগত প্ৰতিযোগিতা কৰিব পাৰোঁ নেকি? মই কমাই কমাই 1লৈকে আনিব পাৰোঁ। মই কমাই আজি কংগ্ৰেছৰ দিনত 33ৰ পৰা মই 14ত আনিছোঁ। মই মোৰ লগত মই প্ৰতিযোগিতা কৰিব পাৰোঁ। ক'লো নহয়, মই সেইকাৰণে নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাব লাগে। সেইকাৰণে নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাব লাগে যে তেওঁ ভাৰতৰ সকলো ৰাজ্যতে পভাৰ্টি পজিশ্যন ভাল হোৱা নাই। ভাৰতবৰ্ষৰ ভিতৰত 6 নম্বৰ আটাইতকৈ দুখীয়া ৰাজ্য অসম। House for the whole day. 6 নম্বৰ আটাইতকৈ দুখীয়া ৰাজ্য অসম। House for the whole day. House for the whole day. House for the whole day. দৰ্শকসকল, অখিল গগৈয়ে কোৱাৰ দৰে মুখ্যমন্ত্ৰীয়ে ক'লে নেকি বাহিৰ কৰি দিব লাগে বুলি? আপোনালোকে শুনিলেনে? এয়াই হৈছে অখিল গগৈ। সঁচাই মিছাই কথা কৈ কেৱল মাত্ৰ জনতাক বিভ্ৰান্ত কৰাৰ ধান্দা। দৰিদ্ৰতাৰ হাৰক লৈ যিটো প্ৰশ্ন উত্থাপন কৰিছে অখিল গগৈয়ে, সেইটো অৰ্থহীন। মাত্ৰ 10টা বছৰত বিজেপিয়ে 34% পৰা 14%লৈ আনিলে দৰিদ্ৰতাৰ হাৰ। অৰ্থাৎ মাত্ৰ 10টা বছৰত দৰিদ্ৰতাৰ হাৰ 20% কমিল। 6 নম্বৰত থকাটো ডাঙৰ কথা নহয়। স্বাধীনতাৰ 70 বছৰত যিসকল ইতিমধ্যে আগুৱাই গ'ল, তেওঁলোকতো আগত থাকিবই, কাৰণ তেওঁলোকৰ হাৰো সমান্তৰালভাৱে কমি গৈ থকা নাই জানো? হিমন্ত বিশ্ব শৰ্মাই যদি এদিন অসমৰ দৰিদ্ৰতাৰ হাৰ 0 কৰি পেলায়,
তথাপি সেইসকল ৰাজ্য আগত থাকিব। ইয়াৰ বাবে 10 বছৰত 20% দৰিদ্ৰতাৰ হাৰ কমোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জবাবদিহি হ'ব নে পূৰ্বৰ চৰকাৰবোৰ জগৰীয়া? এইবাৰ আহো আন এটা প্ৰসংগলৈ। আমি সকলোৱে জানো যে অখিল গগৈৰ ৰাজনীতিলৈ আগমন ঘটিছিল কৃষক নেতা হিচাপে, কিন্তু কৃষি আৰু কৃষকৰ প্ৰতি তেওঁৰ কি দৃষ্টিভংগী? মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই বক্তব্যখিনি শুনিলে সেয়া স্পষ্ট হ'ব। অধ্যক্ষ মহোদয়, এইবাৰ যেতিয়া মন্ত্ৰীসভাত কৃষি আৰু জলসিঞ্চন দুইটা বিভাগ একেলগ কৰা হ'ল, আৰু ৰাতিপুৱা মই মন্ত্ৰীসভা পৰ্টফলিঅ' দিয়াৰ আগতে পীযুষ হাজৰিকা ডাঙৰীয়াক ফোন কৰিছিলোঁ যে পীযুষ আগৰ ডিপাৰ্টমেণ্টত থাকিব বিচাৰে নে কৃষি জলসিঞ্চন দুইটা একেলগ কৰি ল'ব বিচাৰে। এটা ছেকেণ্ড নষ্ট নকৰাইকো পীযুষ হাজৰিকাই মোক কৈছিল যে কৃষি আৰু জলসিঞ্চনটো একেলগে পালে মই ভাল পাম। অধ্যক্ষ মহোদয়, সদনৰ ভিতৰত আমি জলসিঞ্চনৰ কথা কৈছোঁ, সদনৰ ভিতৰত আমি কৃষিৰ কথা কৈছোঁ, বাহিৰত আমি কি কৈছোঁ যে পীযুষ হাজৰিকাৰ পাখি কাটি দিলে। তাৰমানে কৃষি আৰু জলসিঞ্চন মন্ত্ৰীৰ দৰে ডাঙৰ দপ্তৰ দুটাক যেতিয়া পাখি কাটাৰ লগত তুলনা কৰে, তাৰমানে অধ্যক্ষ মহোদয় সেই ব্যক্তিজনে কৃষি আৰু জলসিঞ্চনৰ কিমান উন্নতি বিচাৰে, তেওঁৰ নিকৃষ্ট মানসিকতাই তাক প্ৰতিনিধিত্ব কৰে। দৰ্শকসকল, মন্ত্ৰীসভাত পূৰ্বৰ জলসম্পদ দপ্তৰৰ পৰা পীযুষ হাজৰিকাক আনি কৃষি আৰু জলসিঞ্চনৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰ দুটা একেলগ কৰি যেতিয়া দিলে, তেতিয়া অখিল গগৈয়ে পীযুষ হাজৰিকাক ঠাট্টা কৰিছিল, বোলে পীযুষৰ পাখি কাটি দিলে। মানসিকতা চাওক। তেওঁৰ মতে জলসম্পদ দপ্তৰটোতকৈ কৃষি আৰু জলসিঞ্চন বিভাগটো তেনেই গুৰুত্বহীন দপ্তৰ। চাওকচোন, আকৌ বোলে তেওঁ কৃষক নেতা। তেওঁৰ দাবী কি হ'ব লাগিছিল কৃষক নেতা হিচাপে? তেওঁৰ দাবী হ'ব লাগিছিল কৃষি আৰু জলসিঞ্চনৰ দৰে অসমৰ কৃষকৰ সৈতে জড়িত দপ্তৰ দুটা মুখ্যমন্ত্ৰীয়ে নিজৰ লগত ৰাখি প্ৰত্যক্ষভাৱে কাম কৰক। কিন্তু হ'ল তাৰ ওলোটা। তেওঁ বোলে আকৌ কৃষকৰ ত্ৰাণকৰ্তা। মুখ্যমন্ত্ৰীয়ে সেয়ে হয়তো ইয়াক নিকৃষ্ট মানসিকতা বুলি ক'বলৈ কুণ্ঠাবোধ কৰা নাই। আপোনালোকে কি ভাবে? যিজন অখিল গগৈ কৃষকৰ কথা কৈ এদিন ৰাজনীতিলৈ আহিছিল, সেইজন অখিল গগৈৰ বাবে এনে চিন্তা শোভা পায়নে? তেওঁ যে এগৰাকী মিছলীয়া আৰু ভণ্ড কৃষক নেতা, সেই কথা এইবোৰে প্ৰমাণ নকৰেনে? নিশ্চয় কমেণ্ট বক্সত লিখিব। আজিলৈ এৰিছো। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।